জিয়া জিয়া মৰমে খাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি কি ক'লে জিউৰ ফটোখন পঠাবলৈ কৈছে সকলোতে হাই এলাৰ্ট জাৰি কৰিব তেতিয়া পাব জিউ যদি অসমৰ পৰা বাহিৰলৈ যোৱা নাই তেনেহ'লে পাব বুলি কৈছে যদি বাহিৰলৈ গৈছে তেতিয়া আমি কেইদিনমান এখন ঘৰতে থাকিব লাগিব কিয় মাকলৈ গ'ল মাক তোমাৰ জৰ্ণা মাহী আৰু নিতা আইতাই অশান্তি কৰি আছে কিয় ক'লৈ যাওঁ তই নাজানো কিন্তু মই বহি থাকিব নোৱাৰা হৈছো যেনেকৈ নহওক চিমি আৰু জিউক বিচাৰি উলিয়াবই লাগিব তোৰ মনত কি চলি আছে মই বুজিব পাৰিছো সৌৰভ কিন্তু তই ক'লৈ বিচাৰি যাবি সিহঁতক একো নাজানো মই একো ভাবিব পৰা অৱস্থাতে নাই জেঠাই নিজৰ মূৰটো ঠাণ্ডা নকৰিলে আমি একো সমস্যাৰে সমাধান উলিয়াব নোৱাৰো সৌৰভ বহি ল ভালকৈ ভাব তাই ক'লৈ ক'লৈ যাব পাৰি মন ক'ত আছা জিউক বিচাৰি আছো আমিও তোমালোকে কোনফালে বিচাৰি আছা মালিগাঁও তোমালোক আমি বাছ ষ্টেচন কিবা খবৰ পাইছা আমাৰ মানুহক লগাই দিছো চাৰিওফালে তুমি বাছ ষ্টেণ্ডৰ চিচিটিভি ফুটেজ চালা ফুটেজখিনি চালোঁ কিন্তু একো নাপালোঁ ভালকৈ চাইছিলা ভালকেই চাইছিলোঁ কিন্তু অলপমান খৰধৰ হ'ল এইবোৰ কাম খৰধৰকৈ কৰা কাম নহয় মই গৈ আছো ৰ'ব ইউ টেক কেয়াৰ ঠিক আছে দাস আপুনি বিচাৰি থাকক মই অকণমান আহোঁ অ'কে মেম মই এটা কাম কৰোঁ নেকি কি কাম বিৰিনাৰ ওচৰতে থাকোগৈ তাই বহুত কষ্ট পাই আছে মই থাকিলে তাইক অকণমান বুজাব পাৰিম বিৰিনা ঘৰত সোমাই নাথাকে জেঠাই ভাইটিৰ লগত চাগে তাইও গৈছে চাচোন কি আমি আশা কৰিছিলোঁ আৰু বিৰিনা কিছু ৰেক হওক সিহঁতৰ ভুল বুজাবুজিবোৰ নোহোৱা হওক জিউখি নিজৰ ছোৱালী বুলি মানি লওক ভবামতে সকলো হ'ল কিন্তু এই চিমিয়ে আমাৰ হাত ভৰি চব কাটি পেলালে মাজে মাজে ভাবিছিলো যে চিমি অলপ খঙাল সেইবাবে তাই আগতে এইবোৰ কাম কৰিছিল তাইক আকৌ ঘূৰাই আনিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া তাইৰ দৰে মানুহ
কাৰো মৰম পোৱাৰ যোগ্য নহয়। মই এটা কথা এতিয়াও ভাবি উলিয়াব পৰা নাই, চিমিয়ে জীউক লৈ কিয় পলাল? যদি কিশোৰ বিৰিণাৰ ওচৰত লাজ পাইছিলে নিজে আঁতৰি যাব লাগিছিল। জীউক লৈ কিয় কৰিল? জেদত সৌৰভ, তাই নিজে সুখী নহল কাৰণে বিৰিণাহঁতকো তাই সুখী হবলৈ নিদিয়ে, আৰু সেইকাৰণে তাই জীউক লৈ গৈছে। জেঠাই, জীউক যদি আমি সোনকালে উদ্ধাৰ কৰিব নোৱাৰো তেনেহলে জীউক আমি জীৱনত নাপাবও পাৰো। তেনেকৈ কিয় কৈছ সৌৰভ? মই চিমিক জানো জেঠাই, নিজৰ স্বাৰ্থ আৰু জেদ পুৰাবলৈ তাই যিকোনো পৰ্যায়লৈ যাব পাৰে। কেনেকে বিচাৰি উলিয়াও চিমিক, কেনেকে উলিয়াও? পুলিচে সহায় নকৰিলে আমি একো কৰিব নোৱাৰিম যেন লাগিছে। এবাৰ মাত্ৰ মোক চিমিক লগ পাবলৈ দিয়া, মই তাইক মাৰি জেললৈ যাম কৈ থলো। আইন হাতত তুলি ল'বলৈ চেষ্টা নকৰিবি সৌৰভ। প্ৰথমতেতো চিমিৰ কথাও শুনিব লাগিব। তাইক যদি কোনোবাই প্ৰেছাৰ দিয়ে এই কামটো কৰোৱাইছে। কোনে প্ৰেছাৰ দিব জেঠাই? আমি সকলো সময়তে দেখা আৰু শুনা কথাবোৰ সঁচা নহবও পাৰে, ইয়াত আৰু বেলেগ কথাও থাকিব পাৰে। জিউ, জিউ বেটা, কি হ'ল? মনটো মাৰি আছা যে? জিউ, মালৈ মনত পৰিছে চিমিমা। চিমিমা নহয়, মা। কৈছোতো তোমাক। দুদিনমান পিছত বিৰিণা আহিব, হ'বনে? জিউ, মই তোমাক বিৰিণাতকৈও বেছি মৰম দিম। ইমান মৰম দিম যে বিৰিণাক তুমি পাহৰি যাবা। মই মাক কেনেকৈ পাহৰিম? মা নহয়, মা মই। কিন্তু ইমান দিনে কথাটো লুকুৱাই ৰাখিলে কিয়? কথাটো ক'বলৈ পৰিৱেশটোৱে হোৱা নাছিল মা। এতিয়া যেনেকে তুমি কথাটো শুনি চকু ডাঙৰ কৰি ৰিয়েক্ট কৰিলা, তেতিয়া সেই কথাটো ওলোৱা হ'লে আনেও বহুত কথা ক'লেহেঁতেন, কমেণ্ট কৰিলেহেঁতেন। উঠৰ পৰশত নাচে বৃষ্টি, উঠৰ পৰশত নাচে বৃষ্টি, মই মাক কেনেকৈ পাহৰিম? মা নহয়, মা মই। চোৱাজান, মই তোমাৰ ভালৰ বাবেহে কৈছো, নহ'লে তোমাক সিহঁতে লৈ গুচি যাব নহয়। তেতিয়াতো তুমি বিৰিণাক কেতিয়াও লগ নাপাবা। এতিয়াৰ পৰা মই তোমাৰ মা। আগতে আমাৰ ঘৰত আহি তুমি মোৰ লগত যেনেকৈ আছিলা তেনেকৈ থাকিবা। মোৰ জিউ মোৰ লগত ন? মেগী খাবা? খাম। মই তোমালৈ মেগী বনাই দিওঁ, হ'ব?
সমীৰ তহঁত দুটা এটাও ভাত খাবলৈ নাহিলি যে ভাত কি মই অকলে খাম খাই ল'ব লাগিছিল মা মোৰ এনেও খাব মন নাই কি হৈছে তোৰ গা বেয়া নেকি নাই ঠিকে আছো এনেকৈ কৈ ভয় নোখুৱাবিচোন কি হৈছে ক কিশোৰ বৌয়েকে জীউক কিডনেপ কৰিলে কি আচলতে মা হা ছোৱালীজনী কিশোৰ আৰু বিৰিনাৰ কিন্তু ইমান দিনে কথাটো লুকুৱাই ৰাখিলে কিয় কথাটো ক'বলৈ পৰিৱেশটোৱে হোৱা নাছিল মা এতিয়া যেনেকে তুমি কথাটো শুনি চকু ডাঙৰ কৰি ৰিয়েক্ট কৰিলা তেতিয়া সেই কথাটো ওলোৱা হ'লে আনেও বহুত কথা ক'লেহেঁতেন কমেণ্ট কৰিলেহেঁতেন সেইকাৰণে নক'লে বিৰিনা ছোৱালী হৈও ইমানবোৰ দুখ অকলে চম্ভালিলে আচৰিত তাই ছোৱালীজনী অলপ বেলেগ মা নিজৰ কষ্টবোৰ আনক দিব নোখোজে সমীৰ তই মন্দিপাক ক কিশোৰ আৰু বিৰিনাৰ ছোৱালীজনীক তাই বিচাৰি উলিয়াওক ৰহ ময়ো গোসাঁই ঘৰত চাকি এগছ দিওঁগৈ বৰ্মা পানী এগিলাচ দিয়াচোন পানী ৰ মই আনো কিবা খবৰ পালিনে নাই বিৰিনা ঠিকে আছে নাই তাইক আজিও টোপনি ইনজেকশ্যন দি আহিছোঁ মই বাছ ষ্টেণ্ডৰ CCTV ফুটেজ চালোঁ ছাৰ এণ্ট্ৰিত ধৰা পৰিছে মহিলাজনীয়ে ছোৱালীজনী কোলাত লৈ গৈছে কিন্তু ভিতৰৰ কোনো ফুটেজ নাই উঠৰ পৰা সতোন আছে বৃষ্টি উঠৰ পৰা সতোন আছে বৃষ্টি মই বাছ ষ্টেণ্ডৰ CCTV ফুটেজ চালোঁ ছাৰ এণ্ট্ৰিত ধৰা পৰিছে মহিলাজনীয়ে ছোৱালীজনী কোলাত লৈ গৈছে কিন্তু ভিতৰৰ কোনো ফুটেজ নাই টিকেট কটা নাই সেইটো কনফাৰ্ম ওচৰ কৰবালৈ গৈছে য'ত টিকেট চেক কৰাৰ কোনো কথা নাই বুলি মহিলাজনীয়ে জানে ক'ত গৈছে নাজানো জাগিৰত যাব পাৰে নেকি বাৰু ছাৰ বৰ্মা পানী এগিলাচ দিয়াচোন পানী ৰ মই আনো কিবা খবৰ পালিনে নাই বিৰিনা ঠিকে আছে নাই তাইক আজিও টোপনি ইনজেকশ্যন দি আহিছোঁ তাই ইয়ালৈকে লৈ আহিব লাগিছিলে নালাগে দিয়া মানুহে একো যাতা ক'ব মানুহে কিবা ক'লে কি উত্তৰ দিব লাগে মই জানো নালাগে
অলৰেডি বহুত প্ৰব্লেম হৈ আছে আৰু প্ৰব্লেম গোটাই নলওঁ দিয়া পানী ৰবি আনিছোঁ জীওক বিচাৰি নোপোৱালৈকে তোৰ একো হ'ব নোৱাৰে কিশোৰ জীয়াই থাকিব লাগিব তই জীউৰ বাবে বেৰিনাৰ বাবে ল টেবলেট খাইছিলি নে লৈ গৈছিলোঁ পাহৰি থাকিলোঁ মেডিচিন মিছ নকৰিবি অ' বৃষ্টি